অতি ৰহস্যৰ কথা বা আচৰিত কথা যেন লাগে যে প্ৰতি 100 বছৰ মূৰে মূৰে 1720 চনৰ পৰা পৃথিৱীত এনে মহামাৰী ৰোগ হৈ আহিছে। 1720 চনত হৈছিলে প্লেগ, যাৰ উৎপত্তিস্থল আছিলে ফ্ৰান্স। 1820 চনত কলেৰা মহামাৰীয়ে পৃথিৱীব্যাপী এক নৰসংহাৰ বা কালসংহাৰ ৰূপ ধাৰণ কৰিছিলে, যাৰ উৎপত্তিস্থল আছিলে ভাৰতবৰ্ষ। এই ৰোগত সেই সময়ত কোটি ঘৰত মানুহে প্ৰাণ হেৰুৱাইছিলে বুলি তথ্য পোৱা যায়। তাৰ ঠিক 100 বছৰ পিছত অৰ্থাৎ 1920 চনত হ'ল স্পেনিছ ফ্লু। সেই 1920-ৰ পৰা আকৌ 100 বছৰ পিছত 2020 চনত বৰ্তমান সময়ত হৈ আছে কৰোনা ভাইৰাছ COVID-19 সংক্ৰমিত ৰোগ, যাৰ এতিয়ালৈকে কোনো দৰৱ বা পথ্য ওলোৱা নাই বুলি জানিব পৰা গৈছে। নিৰ্দিষ্ট তথ্য বা দৰৱ ওলোৱা নাই, কিন্তু সময় থাকোঁতেই পোৱাৰ কাৰণে বা প্ৰাৰম্ভিক স্তৰত পোৱাৰ কাৰণে বা উপযুক্ত সুবিধাৰে তেওঁক যথাযোগ্যভাৱে আৰোগ্য কৰিব পৰা গৈছে আৰু বহু লোক ইতিমধ্যে আৰোগ্য হৈছেও। এইটো সম্ভৱ হৈছে এটা কথাত, মানুহজনৰ যিজন আক্ৰান্ত ব্যক্তি সুস্থ হৈ উঠিছে, তেওঁৰ দেহত থকা ইমিউনিটি ছিষ্টেম শক্তিশালী হোৱাও এটা কাৰণ হয়। গতিকে পাঠ্যমানে আমি সংক্ৰমিত হোৱাৰ পৰা নিজকে আৰু বেলেগ ব্যক্তিকো ৰাখিব লাগে। তাৰ বাবে আমি সামাজিক তথা শাৰীৰিক দূৰত্ব, যিটো সৰ্বনিম্ন 1 মিটাৰ বুলি কোৱা হৈছে, ছ'চিয়েল বা ফিজিকেল ডিষ্টেঞ্চ 1 মিটাৰ আমি মানি চলা উচিত। বৰ্তমান সময়ত সঘনাই উচ্চাৰিত এটা শব্দ হৈছে এপিডেমিক আৰু এপিডেমিক ডিজিজেছ এক্ট। এপিডেমিক ডিজিজেছ এক্ট, এপিডেমি বা মহামাৰী, আমি বহু সময়ত কথাটোৰ অৰ্থটো অনুধাৱন কৰা নহয়গৈ। বৰ্তমান সময়ত কিন্তু ভাৰতবৰ্ষত এপিডেমি বুলি ক'ব নোৱাৰি, এইটো হৈছে পেণ্ডেমিক। পেণ্ডেমিক হৈছে এটা ৰোগ এখন নিৰ্দিষ্ট দেশত বা পৃথিৱীজুৰি যেতিয়া বহুতৰ মানুহৰ মাজত হয় বা সংক্ৰমিত হয়, তাক পেণ্ডেমিক বুলি কোৱা হয়। এপিডেমিক হৈছে এটা সংক্ৰমিত বেমাৰ, বহু লোকলৈ সংক্ৰমিত হৈ যোৱা এটা বেমাৰ, যি এটা নিৰ্দিষ্ট সময়লৈকে পৃথিৱীজুৰি বৰ্তি থাকে, তাকে এপিডেমিক বুলি কোৱা হয়। সেই অৰ্থত বৰ্তমানলৈকে ভাৰতবৰ্ষত বা পৃথিৱীত আমি COVID-19 কৰোনা ভাইৰাছক এপিডেমিক বুলি ক'ব নোৱাৰোঁ। ই যেতিয়া শেষ হ'ব, তেতিয়া এটা নিৰ্দিষ্ট সময়ৰ কাৰণে সি বৰ্তি আছিল বুলি আমি ক'ব পাৰিম, অৰ্থাৎ ভৱিষ্যতে অতীত হৈ যাব বৰ্তমান সময়টো, তেতিয়া আমি ক'ব পাৰিম যে এইটো এপিডেমিক আছিল। কিন্তু বৰ্তমান সময়ত আমি তাক এপিডেমিক বুলি ক'ব নোৱাৰোঁ, সেইটো হৈছে পেণ্ডেমিক। আবিধানিক অৰ্থৰ ফালৰ পৰা বিচাৰ কৰিলে আমি এইটো কথাই উপলব্ধি কৰিব পাৰোঁ। কিন্তু পেণ্ডেমিক বুলি কোনো এতিয়ালৈকে আইন নাই, যাৰ বাবে এপিডেমিক ডিজিজেছ এক্ট 1897, সেই আইনখনৰ জৰিয়তে এতিয়াও আমাৰ ভাৰতবৰ্ষত কিছু ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এপিডেমিক ডিজিজেছ এক্ট 1897-ৰ 3 নম্বৰ ধাৰা অনুযায়ী যদি কোনো ব্যক্তিয়ে এই আইনৰ 3 নম্বৰ ধাৰা উলংঘা কৰে, অৰ্থাৎ এই আইনৰ অধীনত কোনো নিয়ম বা আদেশ অমান্য কৰে, তেনেহ'লে তেওঁ ভাৰতীয় দণ্ডবিধিৰ 188 ধাৰাৰ অধীনত দোষী সাব্যস্ত হ'বৰ কাৰণে যি ধৰণৰ গোচৰ ৰুজু হ'ব পাৰে, তেনেধৰণৰ গোচৰ তেওঁৰ বিৰুদ্ধে ৰুজু হ'ব। এজন ব্যক্তিয়ে মন গ'লে বুলি নিজকে হত্যা কৰাৰ বা নিজকে নিহত কৰাৰ যিটো অধিকাৰ নাই। কোনো মাক দেউতাকে নিজৰ সন্তানক জন্ম দিলে বুলি তেওঁলোকে সেই সন্তানক হত্যা কৰাৰ যেনেধৰণে অধিকাৰ নাথাকে, থাকিব নোৱাৰে, যিটো আইনগতভাৱেই হওক বা সামাজিক দৃষ্টিকোণৰ পৰাই হওক, সেইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। ঠিক তেনেধৰণে এজন ব্যক্তিয়ে কোনো এটা ৰোগ নিজে বাহক হৈ বা নিজে কাৰক হৈ বেলেগলৈ বা নিজকো সংক্ৰমিত কৰিব নোৱাৰে, তাৰ বাবে চৰকাৰ বা দেশৰ আইনে ব্যৱস্থা গ্ৰহণ কৰে। উদাহৰণস্বৰূপে আমি এই ক্ষেত্ৰত বেলেগ এটা কথা ক'ব পাৰোঁ যে এজন ব্যক্তিয়ে হেলমেট বা শিৰোধান ধাৰণ নকৰাকৈ গ'লে
যান বাহন আইন অনুযায়ী ভাৰতবৰ্ষৰ তেওঁ পৃথিৱীৰ বিভিন্ন দেশতো তেওঁৰ ওপৰত জৰিমনা আদায় কৰা হয় বা বিভিন্ন ধৰণৰ আইনগতভাৱে শাস্তি প্ৰদান কৰা হয়। তাৰ কাৰণটো হৈছে তেওঁৰ জীৱন ৰক্ষা কৰা। এখন দেশৰ চালিকা শক্তিৰ লগত এজন ব্যক্তিৰ অৱদান জড়িত থাকে। সেইকাৰণে ব্যক্তিজনে নিজ ইচ্ছামতেই তেওঁ যি মন যায় তাকে কৰিব নোৱাৰে। তেওঁ ক'ব পাৰে যে মোৰ নিজৰ লাইফ মোৰ কথা, সেইবুলি মই হেলমেট নিপিন্ধাটো মোৰ কথা হ'ব নোৱাৰে। সেইটো দেশখনত থাকিলে দেশৰ নিয়ম নীতি মানিব লাগিব। সকলোৰে কাৰণে নিজৰ উপৰিও বেলেগৰ কাৰণেও তেওঁ যাতে কোনো ধৰণৰ বিপদৰ কাৰণ হ'ব নোৱাৰে, সেইটো ৰাষ্ট্ৰই সুৰক্ষা প্ৰদান কৰে আৰু ৰাষ্ট্ৰই সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে। ঠিক বৰ্তমান সময়তো যি ৰোগ প্ৰবাহিত হৈ আছে তাক বেছি দূৰলৈকে বা বেছি মানুহৰ মাজলৈকে সোঁচৰি যাব নোৱাৰাকৈ, যিহেতু এইটো এটা অতি সোঁচৰা ৰোগ, চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত আমি সকলোৱে মানি চলা উচিত নিয়মখিনি, আৰু যি আদেশ আছে আদেশ মানি চলা উচিত। আজি 10 এপ্ৰিল 2020 চন। ইতিমধ্যে লকডাউনৰ 17টা দিন অতিক্ৰম কৰিছে আৰু 4 দিন আছে। এই 17টা দিনত মানুহবিলাক লকডাউনৰ কাৰণে ঘৰত সোমাব লগা হৈছে। চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী আইন 1955 বা এছেঞ্চিয়েল কমোডিটিজ এক্ট 1955 অধীনত অত্যাৱশ্যকীয় সেৱাসমূহ বাহাল ৰাখিবৰ কাৰণে অনুমতি প্ৰদান কৰিছে, আৰু তাৰ জৰিয়তে মানুহে নিজৰ খাদ্যদ্ৰব্যবিলাক আৰু জীৱ জন্তুৰ বাবে যিখিনি দ্ৰব্য ফডাৰ্ছ সেইখিনি উপলব্ধ হৈছে আৰু কিনিব পাৰিছে। ইতিমধ্যে অসমত এজন ব্যক্তিৰ কৰোণা ভাইৰাছ COVID-19 আক্ৰান্ত হৈ মৃত্যু হৈছে। আমাৰ বাবে অতি দুখৰ খবৰ। কিন্তু যদিহে চৰকাৰে বা আমি ৰাইজে লকডাউন মানি নচলিলোহেঁতেন, তেতিয়াহ'লে এই বেমাৰ বা ৰোগ সংক্ৰমিত হৈ কিমানজন আক্ৰান্ত হ'লহেঁতেন আৰু কিমানজন আক্ৰান্ত হ'লহেঁতেন তাৰ কোনো লেখ জোখ নাই বা সীমা সংখ্যা নাই। আৰু এনেধৰণে যদি বাঢ়ি গ'লহেঁতেন তেনেহ'লে চৰকাৰে কোনো হস্পিটেল বা কোনো ধৰণৰ যাৱতীয় কেন্দ্ৰত ইমানখিনি মানুহ ৰাখিব নোৱাৰিলেহেঁতেন, বা অতি সীমিত সংখ্যক সুবিধাৰে চিকিৎসা সুবিধাৰে ইমানখিনি মানুহক সেৱা আগবঢ়াব নোৱাৰিলেহেঁতেন। সেইবাবে লকডাউন হোৱাৰ কাৰণে যে আমি বহু মানুহ এই ৰোগৰ পৰা আক্ৰান্ত নোহোৱাকৈ বাচি আছোঁ, এই আমাৰ কাৰণে সুখৰ বিষয়। এজন ব্যক্তিয়ে জন্মগ্ৰহণ কৰা বহু আগৰ পৰাই মাতৃগৰ্ভত স্থিতি লোৱাৰ পিছতে তেওঁ এজন ব্যক্তি হিচাপে তেওঁ কোনো ধৰণৰ লিগেল এণ্টিটি বা আইনগত অধিকাৰ পায় নেকি, আমি সেই বিষয়ে পৰৱৰ্তী সময়ত আলোচনা কৰিম।